সনাতন ধৰ্ম সমস্ত ভকত বৈষ্ণৱ আই মাতৃ তথা যুৱ প্ৰজন্ম সবাৰলৈকে আমি প্ৰণাম জনাই সনাতন ধৰ্ম শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্ব কথা চেনেললৈ আমি সবাৰকে স্বাগতম জনাইছোঁ। আজি সনাতন ধৰ্ম শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্বৰ কথা পৰৱৰ্তী ভিডিঅ' বিষয়বস্তু টপিক হৈছে শ্ৰীমদ ভাগৱত গীতা জ্ঞানদাতাই তেওঁ নিজৰ ভক্তিক অনুত্তম বুলি কিয় কৈছে? শ্ৰীমদ ভাগৱত গীতা জ্ঞানদাতাই তেওঁ নিজৰ ভক্তিক অনুত্তম বুলি কিয় কৈছে? গীতা অধ্যায় 7ম শ্লোকৰ 16ৰ পৰা 18 নং শ্লোকলৈ এই জ্ঞানৰ অমৃত তত্ত্ব কথা ভক্তিপ্ৰাণ শ্ৰদ্ধালু কৃপালু আপোনাৰ সব ভকত বৈষ্ণৱ ধ্যান দি সশ্ৰদ্ধ ধৈৰ্য সহকাৰে এই ভিডিঅ' শ্ৰৱণ কৰি আপোনাৰ সবে প্ৰত্যেকেই নিজকে কল্যাণ সাৰিব বুলি আমি আশা ৰাখি আজি আমি দাসে এই ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। সবাৰলৈকে প্ৰণাম। চতুৰ্বিধঃ ভজন্তে মাম জ্ঞান সুকৃতিন অৰ্জুন আত্মজিজ্ঞাসু যথার্থী ভরত সর্ব। হে ভৰত বংশী ভিতৰত শ্ৰেষ্ঠ অৰ্জুন, যে উত্তম কৰ্ম দ্বাৰা উত্তম কৰ্মকৰ্তা ঐশ্বৰ্য অভিলাষী আৰু কষ্ট কৰি পৰিমিতহাৰী বিবুদ্ধি হোৱা যে জ্ঞান জিজ্ঞাসা আৰু জ্ঞানী এনে চাৰিবিধৰ ভক্তই মোক ভজনা কৰে, মোক ভজে। এষাং জ্ঞানিনঃ অত্যৰ্থম অহম
সমপ্রিয়। যে তেওঁলোকৰ ভিতৰতে নিত্য যে মোতে একেভাৱেৰে একত্ৰভাৱেৰে স্থিত যে অনন্ত প্ৰেম ভক্তি কৰা আৰু জ্ঞানী ভক্ত অতি উত্তম হয়। যে মোৰ এই তত্ত্বেৰে জনা জ্ঞানী মই তেওঁৰ প্ৰতি অতি প্ৰিয় হওঁ আৰু সেই জ্ঞানীয়ে মোৰ প্ৰতিও অতি প্ৰিয় হয়। উদাৰাঃ সৰ্বে এতে জ্ঞানীতু আত্মা এব যতম অস্থিতঃ সঃ হি যুক্তাত্মা মাময়েব অনুত্তমম গতিম। সপ্তম অধ্যায় অষ্টম শ্লোকত কৈছে যে এই প্ৰিয়সকল যে সকলোৱে উদাৰ আৰু অশ্ৰেষ্ঠ, উদাৰ আৰু অশ্ৰেষ্ঠ তথা মহান হয়, কিন্তু জ্ঞানীজন অৰ্থাৎ মোৰ সতত যি মোৰ মত হয় যে মোৰ আত্মাস্বৰূপ তেওঁ নিশ্চয় কৰে। কাৰণ সেই যুক্তাত্মা মোটেই মন বুদ্ধি স্থিত কৰি লয়। জ্ঞানী আৰু ভক্তজনে যে উত্তম গতিস্বৰূপ যে মোটেই ভালদৰে স্থিত কৰি লয়, স্থিত হয়। এই কাল প্ৰভুৱে ব্ৰহ্মকাল প্ৰভুৱে যেতিয়া ব্ৰহ্মকাল প্ৰভুৱে কৈছে যে মোৰ ভক্তি ই ব্ৰহ্ম ই সাধনা পৰা সাধনাও ই চাৰি প্ৰকাৰে জীৱলোকে কৰে, ব্ৰহ্মলোক জীৱলোকে কৰে। যে ধন লাভৰ বাবে বেদৰ মন্ত্ৰেৰে হৱন আদি কৰা আৰু সংকট নিবাৰণৰ বাবে যে বেদৰ মন্ত্ৰ অৰ্থাৎ যন্ত্ৰ মন্ত্ৰৰ দৰে ভক্তি কৰে, যন্ত্ৰ মন্ত্ৰৰ দ্বাৰা এই হৱন আদি কৰি যি ভক্তি কৰি থাকে, যি পৰমাত্মা জ্ঞানৰ কাৰণে কেৱল ই জ্ঞানৰ সংগ্ৰহ কৰিবৰ বাবেই এই বলিষ্ঠ হয়। যেনেকৈ যে দ্বিতীয়ত এই জ্ঞানবান হৈ অভিমান, যি অভিমান বশত ভক্তিটো হীন হৈ যায়। যে চতুৰ্থ জ্ঞানী, যি চতুৰ্থজন জ্ঞানীয়ে যে সাধকক যাৰ এই জ্ঞানৰ দ্বাৰাই জ্ঞান হৈ গ'ল যে
মানৱ শৰীৰৰ বাবে বাৰে বাৰে তেওঁলোকে এই মানৱ শৰীৰ নাপায়, কিয়নো ইয়াৰ পৰা প্ৰভুৰ সাধনা তেওঁ হোৱা নাই, তেওঁ কদাপিও হোৱা নাই। জীৱন তেওঁ জন্ম লাভৰ মনুষ্যৰ জীৱন ব্যৰ্থ হৈ যায়। তেওঁ বেদ পঢ়ে আৰু এই জ্ঞান তথাপিও হোৱা নাই, বেদৰ জ্ঞান তথাপিও হোৱা নাই। যে ব্ৰহ্মা বিষ্ণু শিৱ তথা শংকৰ মহেশ এই তিনিও গুণৰ ব্ৰহ্ম, বিষ্ণু শিৱৰ এই মহেশ্বৰ তিনিও গুণৰ ব্ৰহ্ম, ক্ষয় পুৰুষৰ তথা ই পৰপুৰুষ আৰু অক্ষয় ব্ৰহ্ম এই ওপৰতে পূৰ্ণ ব্ৰহ্মকেই ভক্তি কৰিব লাগে। সেই পূৰ্ণ ব্ৰহ্মকেই ভক্তি কৰিব লাগে। যে অন্য প্ৰভুক নহয়, অন্য প্ৰভুক কদাপিও নহয়, অন্য প্ৰভু তথা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কথা এই গীতাত ভক্তি কৰিব লাগে বুলি কোৱা নাই। আৰু 4 বেদ 14 শাস্ত্ৰৰ কোনো শাস্ত্ৰ বেদতেই তেওঁ ভক্তিকাৰী কৰা বেদত প্ৰমাণ নাই। যে যি বেদৰ প্ৰমাণ এইটোৱে হয় যে এই ব্ৰহ্মলোকৰ জীৱসকলে তাৰ তাৰতম্য হৈছে যে ব্ৰহ্মলোকৰ জীৱসকলে সৎলোকলৈ গতি কৰা, সৎ ভক্তি কৰি ব্ৰহ্মলোকলৈ গতি কৰা। সেই জ্ঞানী উদাৰ আত্মাৰ ই কাল ব্ৰহ্মই, উদাৰ আত্মাসকলক কাল ব্ৰহ্মই ই ফুচুলাই তেওঁলোকক ভাল লগাইছে যে সেই তিনিও গুণ, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু আৰু তমগুণ শিৱ, এওঁলোকৰ ওপৰতেই উঠি যে ব্ৰহ্ম সাধনা কৰিব লাগে। এয়া হ'ল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কালৰূপী ভগৱানৰ এই কালৰ জালৰ মায়াতেই তেওঁলোকক মিছা প্ৰবঞ্চনা ভক্তিৰে মোহিত কৰি এই কাল ব্ৰহ্ম লোকত অনেক দুখ যন্ত্ৰণা, ৰোগ ব্যাধি, জৰা মৃত্যুৰ আদিতেই বাৰে এই ব্ৰহ্মাণ্ড এই কালৰ লোকত ফচাই ৰাখে, বন্দী কৰি ৰাখে। এই কালৰ লোকৰ পৰা কদাপিও মুক্ত হ'ব নোৱাৰে, কিয়নো কাল ব্ৰহ্মই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অৱতাৰ স্বৰূপত তেওঁ যিমানবিলাক অৱতাৰ হৈছে সকলো অৱতাৰতেই এই কাল ব্ৰহ্মৰ ৰূপতে তেওঁলোকে যে সৎ আধ্যাত্মিক তত্ত্বৰ জ্ঞানৰ তেওঁলোকৰ উপদেশ মনুষ্য লোকক এই কাল ব্ৰহ্মত দিয়া নাই। সেয়েহে তেওঁ সংকল্পিত মায়াৰ, কালৰ জালৰ মায়াৰে তেওঁলোকক এই গুপ্ত ৰহস্য কথা গুপ্ততে ৰাখি এই কাল ব্ৰহ্ম লোকৰ ব্ৰহ্মা বিষ্ণু শিৱ উপাসক সাধনা সত্ৰ ভকত লোকক কালৰ মায়াৰে বঞ্চিত কৰি শাস্ত্ৰ অবিধিগত কৰ্মত ফচাই ৰাখে। বেদত যে ওম নাম আছে, যে ওম ব্ৰহ্ম নামৰ এই সাধনা মন্ত্ৰহে বিচাৰ বিমৰ্শ হৈ
বিচাৰ বিমৰ্শ কৰি যে পূৰ্ণ ব্ৰহ্ম ই মন্ত্ৰক জানে, ই বহু বছৰ সি সাধনা কৰে, কিন্তু এই ওম ব্ৰহ্ম সাধনাৰ ফলত কাল ব্ৰহ্ম সাধকসকলে, ভকত বৈষ্ণৱসকলে, উপাসকসকলে কদাপিও যে সেই তেওঁলোকে প্ৰভুক প্ৰাপ্তি নহয়, প্ৰভুক প্ৰাপ্তি হোৱা নাই, কদাপিও আৰু হ'বও নোৱাৰে। কিয়নো তেওঁ এই লোকত যেতিয়া এই লোকলৈ জীৱবিলাক লৈ আহে, তেওঁ সংকল্পবদ্ধ যে মই কাৰো আগত মই স্থিত নহওঁ, মই কাৰো আগত মই প্ৰকট নহওঁ, মই স্থিত নহওঁ, কাৰোকে মই দৰ্শন নিদিওঁ। সেয়েহে এই বহু বছৰ সাধনা কৰি এই কাল ব্ৰহ্ম লোকৰ যিমানবিলাক সাধক ঋষি যোগী মুনি আদি ভক্ত বৈষ্ণৱসকল আছে, তেওঁলোকে প্ৰভুক কদাপিও প্ৰাপ্ত কৰিব নোৱাৰে। সেয়েহে এই কাল ব্ৰহ্ম লোকৰ জীৱলোকক অনুত্তম বুলি কৈছে। অনুত্তম বুলি যে এওঁলোকৰ ভক্তি যে অনায়াসে অনুত্তম গতিত প্ৰাপ্ত কৰে। অন্য সিদ্ধি প্ৰাপ্ত হয় আৰু গীতা অধ্যায় 4 আৰু শ্লোক 34 তথা যজুৰ্বেদৰ অধ্যায় 40 আৰু মন্ত্ৰ 10ত বৰ্ণিত কৰিছে যে তত্ত্বদৰ্শী সন্ত তেওঁলোকে পোৱা নাই। অৰ্থাৎ এই কাল ব্ৰহ্ম লোকত যিসকলে এই শাস্ত্ৰ অবৃদ্ধিগত ভক্তি কৰি আছে, সেইসকলে যে তত্ত্বদৰ্শী সন্তক পোৱা নাই। যি পূৰ্ণ ব্ৰহ্মৰ এই মন্ত্ৰৰ সাধনাৰে 3 মন্ত্ৰ বতাইছে, 3 মন্ত্ৰকে বতাইছে যে সেই মন্ত্ৰৰ কাৰণ এইটোৱে যে এই কাৰণে জ্ঞানীও ব্ৰহ্মৰ কালৰ সাধনাই কৰি যে জন্ম মৃত্যুৰ চক্ৰতেই তেওঁলোকে ৰৈ গৈছে। সেয়েহে তেওঁলোকে যি সন্ত প্ৰায় এই 3 মন্ত্ৰ পোৱা নাই, সেইলোকে যে ব্ৰহ্মকালৰ সাধনা, ব্ৰহ্মলোকৰ সাধনা, ব্ৰহ্মকালৰ ব্ৰহ্ম সাধনাই ব্ৰহ্মা বিষ্ণু শিৱ মহেশ আদি দেৱতাসকলৰ সাধনাৰে তেওঁলোকে এই কালৰ লোকতেই মৃত্যু চক্ৰতেই পৰি ৰোগ ব্যাধি জৰা যন্ত্ৰণা আদি চক্ৰতেই তেওঁলোকে ৰৈ গৈছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 11 আৰু শ্লোক 32ত যে গীতা জ্ঞানৰ দাতাই কৈছে যে মই কাল হওঁ। তেওঁ স্বয়ং নিজকে পৰিচয় দিছে। গীতাৰ জ্ঞানদাতাজন হৈছে বিষ্ণু অংশৰ অৱতাৰ শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণই কৈছে, তেওঁ কাল, যে তেওঁ নিজকে পৰিচয় দিছে যে মই কালহে হওঁ, মই কাল হওঁ। এই কথা শ্ৰীমদ ভাগৱত গীতাত কৈছে। যে গীতাটো বহুত লোকে নপঢ়ে, পঢ়িলেও ইয়াৰ তত্ত্ব বুজি নাপায়। সেয়েহে আৰু এই 48 নং শ্লোকতো কৈছে, কি কৈছে যে এইটো মোৰ ই বাস্তৱিক ৰূপ হয়। যি তোমালোকে মোক এই কৃষ্ণ ৰূপটো দেখিছা, এই ৰূপটো মোৰ বাস্তৱিক ৰূপ হয়। যিটো ৰূপতে তুমি মোৰ যিটো ৰূপ তুমি আগতে দেখা নাছিলা, আগতেও দেখা নাই, যে মই
তোমাৰ ওপৰত অনুগ্ৰহ কৰি দৰ্শন দিছোঁ। কি দৰ্শন দিছোঁ? এই কালৰূপটো, যি কালৰূপটো কৃষ্ণৰ যি কালৰূপ, এই কালৰূপটো তোমাক কৃপাবশতঃ হৈ মই তোমাক দৰ্শন দিছোঁ। এই কথা কাক কৈছিল? শ্ৰীমদ ভাগৱত গীতা কুৰুক্ষেত্ৰ যুদ্ধস্থলীত যুদ্ধ আৰম্ভৰ আগতেই অৰ্জুনক কৈছিল। অৰ্জুন অৰ্থাৎ এজন ব্যক্তিৰ কথা কোৱা নাই। তথাগত ইয়াৰ বাস্তৱিক অৰ্থ যি শাস্ত্ৰ পঢ়িছে, যি ভক্তি ৰহস্যতত্ত্ব কিছু অলপ হ'লেও বিচাৰে, সেই ভক্তই জ্ঞানীসকলৰ কথা কৈছে। এই জ্ঞানীসকলক মই দৰ্শন দিওঁ বুলি কৈছে। যে মোৰ এই কালস্বৰূপে জানি যে কাল ব্ৰহ্ম প্ৰাপ্তি নতু বেদ অধ্যয়ন, যে মোৰ এই ৰূপটো, যে যিটো ৰূপৰ কথা মই জ্ঞানীসকলক কোৱা হৈছে, যে কৈছোঁ, যে এই ৰূপটো নতু বেদ অধ্যয়ন কৰি প্ৰাপ্ত হয়, আৰু নতু যজ্ঞ আদি কৰি মহা যজ্ঞ আদি কৰি প্ৰাপ্ত হয়, নতু ধৰ্ম অনুষ্ঠান কৰিলেও প্ৰাপ্ত হয়, আৰু নতু দানেৰে, নতু অন্য পুণ্যেৰে, নতু অন্য আধ্যাত্মিক ক্ৰিয়াৰে, নতু উগ্ৰ ৰূপ তপেৰে ই মোক প্ৰাপ্ত হ'ব কদাপিও নোৱাৰে, প্ৰাপ্ত কৰিব কদাপিও নোৱাৰে বুলি গীতা জ্ঞানদাতা কৃষ্ণই কৈ আছে। কিন্তু মোৰ এই ৰূপটো যে এনে পৰ্যায়ৰ ভক্তিয়ে দেখা নাপায়, যে তোমালোকৰ অতিৰিক্ত যে কোনো সাধনাৰে, ভক্তসকলক উদ্দেশ্যি কৈছে জ্ঞানদাতাই, যে তোমালোকৰ অতিৰিক্ত কোনো সাধনাৰেও মোক দৰ্শন হোৱা নাই। ইয়াৰ ভাৱাৰ্থ যে বেদত বৰ্ণিত এই সাধনাকে ই পৰমাত্মাক তথা পৰমাত্মা প্ৰাপ্তি, বেদৰ বৰ্ণিত সাধনাৰে পৰমাত্মা প্ৰাপ্তি নহয়। সেয়েহে যে গীতা অধ্যায় 7 শ্লোক নম্বৰ 24-25তো ই প্ৰশ্ন কৰি দিছে যে মোৰ এই অবিনাশী যি অনুত্তম বিধান হয়, সেই বিধান কেতিয়াও কাৰো আগত বা নিজৰ বাস্তৱিক কাল ৰূপতে যে ই কদাপি প্ৰত্যক্ষ দৰ্শন নহয়। আহক আমি এতিয়া আৰু অলপ আগলৈ পঢ়োঁ। এক জ্ঞানী উদাৰ আত্মাৰ মহৰ্ষি, যে এক জ্ঞানী উদাৰ আত্মাৰ এই মহৰ্ষি শৌনকে, ঋষি প্ৰধান, নৈমিষাৰণ্য এই ঋষি প্ৰধান, যে শৌনকে যি বেদ পঢ়িছিল বা তথা এক পূৰ্ণপ্ৰভুৰ ভক্তিৰ মন্ত্ৰৰ ঔহম বুলি মানি, ঔহম বুলি জানি, আৰু সেই ঔহম মন্ত্ৰকেই জপ কৰি বহু বছৰলৈকে তেওঁ সাধনা কৰে। এই সাধনা কৰিছিল। যে এজন মানধাতা ৰজা চক্ৰৱৰ্তী ৰজা আছিল। এজন চক্ৰৱৰ্তী মানধাতা নামৰ ৰজা আছিল। যে তেওঁ অন্তকত ৰজাৰ যুদ্ধৰ কাৰণে যি লালচ কৰিলে, যে এটা ঘোঁৰাৰ গলত, এটা ঘোঁৰাৰ ডিঙিত ই পত্ৰ বান্ধি সকলো ৰাজ্যতে ই ঘূৰিবলৈ দিলে। আৰু তেওঁ আছিল যে তেওঁ এই ঘোঁৰাটোত যি
গলত যিখন ফলক লিখা আছিল তাত কৈছিল যে যিয়ে এই মানধাৰী সাধকসকলে এই মানধাতাৰ গোলামী স্বীকাৰ নকৰে, যে তেওঁ এই ঘোঁৰাক ধৰি লৈ যাব আৰু তেওঁ যুদ্ধৰ কাৰণে প্ৰস্তুত হ'ব, যুদ্ধৰ কাৰণে প্ৰস্তুত হৈ থাকিব। কিন্তু সেই ঘোঁৰা কোনেও নধৰিলে, সেই ঘোঁৰাটো কোনেও নধৰিলে। যে মহৰ্ষি শৌনকে এটা কথা বুজি পালে, তেওঁ বুজি পালে যে ৰজা বহুত অভিমানী হৈছে, মানধতা ৰজা বহুত অভিমানী হৈছে বুলি তেওঁ ধাৰণা কৰিলে। যে এই ৰজাৰ লগত যুদ্ধ স্বীকাৰ কৰিছে, যে যুদ্ধ আৰম্ভ হ'ল, যে মানধাতা ৰজাৰ ই ৭২ অক্ষৌহিণী সেনা শৌনকে বিনাশ কৰিলে। শৌনক প্ৰধান মুনিয়ে মানধাতা ৭২ লক্ষ সেনাক বিনাশ কৰিলে, অৰ্থাৎ মৃত্যু মুখত পেলালে, মৃত্যুবৰণ কৰালে। শৌনকে এই সংহাৰৰ বচন তৈয়াৰ কৰিলে, শৌনকে সংহাৰ বচন তৈয়াৰ কৰিছিলে যে তেওঁ কৰ্মভোগ ভুগিবই লাগিব, তেওঁ কৰ্মভোগ ভুগিবই লাগে। যে যদি কোনো অস্ত্ৰেৰে হত্যা কৰক বা লাগে কোনো এই অস্ত্ৰেৰে হত্যা কৰক, লাগে কোনো এই বচনৰূপী তৰোৱালেৰে, যি তৰোৱালে ই সমান দণ্ড প্ৰভুৱে দি দিব পাৰে। সেয়েহে সেই ভক্তাত্মা বৈষ্ণৱ বৃন্দ তথা আই মাতৃ, যে পবিত্ৰ গীতা কোৱা ই কাল ব্ৰহ্ম, স্বয়ং কাল ব্ৰহ্মৰ শ্ৰীমদ ভাগৱত গীতা ৭ম অধ্যায় শ্লোক 18 স্বয়ঙতে এই কৈ আছে, তেওঁ নিজে স্বয়ঙে কৈ আছে যে এই সকলো জ্ঞানী আত্মাই উদাৰ, এই সকলো এই কাল ব্ৰহ্মৰ যিসকলে মোক ভজনা কৰিছে সেই ভজতা সাধকসকল অতি উদাৰচিতীয়া। কিন্তু সেই ভক্তসকলে যে পৰমাত্মাক এই পৰমাত্মাৰ এই তিনিও মন্ত্ৰৰ বাস্তৱিক সাধনাৰ বঁটাই কোৱা এই তত্ত্বদৰ্শী এই সন্ত নোপোৱা কাৰণেই যে এই সকলোবিলাক ই তত্ত্বদৰ্শী সন্তৰ উপদেশৰ দ্বাৰাই, তত্ত্বদৰ্শী সন্তৰ উপদেশে মানি লৈ ভক্ত নকৰা ভক্তসকলে কি কৰিছে, যে এই ভক্তসকলক অনুত্তম, কাৰণ এওঁলোকে মোক নেজানে যে মই যে কাল ব্ৰহ্ম, এই লোকত কালৰূপী কালপুৰুষ কাল ব্ৰহ্ম ৰূপে মই আহিছোঁ। সেয়েহে তেওঁলোকে তত্ত্বদৰ্শী সন্তক নোপোৱাৰ কাৰণে এই তত্ত্বদৰ্শী আধ্যাত্মিক তত্ত্বৰ জ্ঞান তেওঁলোকৰ হোৱা নাই। সেয়েহে তেওঁলোকক কি কৈছে যে এওঁলোকক অনুত্তম অশ্ৰেষ্ঠ, তেওঁলোকক শ্ৰেষ্ঠ নহয়। যে মুক্তি গতি আশা আৰু আশ্ৰয় থকা মোৰ যি সাধকসকল এই সাধনাৰো অশ্ৰেষ্ঠ বুলি কৈছে। এই সাধনা অৰ্থাৎ ভক্তিও অশ্ৰেষ্ঠ, অৰ্থাৎ অনুত্তম বুলি কৈছে, উত্তম নহয়। গীতা অধ্যায় 18 শ্ৰীমদ গীতা অধ্যায় 18 শ্লোক নম্বৰ 62 গীতা জ্ঞানত এটাই কৈছে যে হে অৰ্জুন,
তুমি সৰ্বতো ভাৱেৰে যে সেই পূৰ্ণ পৰমাত্মা শৰণত যোৱা। তুমি সৰ্বতো ভাৱেৰে যে সেই পূৰ্ণ পৰমাত্মা শৰণত যোৱা। সেই পৰমেশ্বৰৰ কৃপাতেই তুমি যে পৰম শান্তি তথা সনাতন পৰম ধাম সত্যলোকৰ প্ৰাপ্ত কৰিব পাৰিবা, সত্যলোকৰ প্ৰাপ্তি হ'বা। শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ গীতা যে শ্ৰীকৃষ্ণৰ শৰীৰত ই পেটৰ ব্ৰত প্ৰৱেশ কৰি যে ব্ৰহ্মকালে কোৱা যে জ্ঞান তথা পবিত্ৰ চাৰি বেদৰ সাৰ, এই বেদৰ সাৰ মহৰ্ষি ব্যাসৰ শৰীৰত ই পেটৱত প্ৰৱেশ কৰি স্বয়ং এই ব্ৰহ্ম ক্ষয় পুৰুষৰ দ্বাৰা ই লিপিবদ্ধ কৰিলে। পূৰ্ণ পৰমাত্মা, মইতো পূৰ্ণ পৰমাত্মা নহয় বুলি আপোনালোকক বহুবাৰ কৈ আহিছোঁ। বহু শাস্ত্ৰতে ইয়াৰ মই প্ৰমাণ কৰি দিছোঁ আপোনালোকক যে মই পৰমাত্মা নহয় বুলি। আজিলৈকে মোক কৃষ্ণ বুলি স্বয়ং এই ৰূপতে ভজনা কৰিছে, তেওঁলোক অতি মহামূৰ্খ। তেওঁলোকে মোক ভক্তি কৰাটো অনুত্তম, শ্ৰেষ্ঠ নহয়। ইয়াৰ পৰা মনুষ্যৰ গতি প্ৰাপ্তি ই ফল অনুত্তম, অৰ্থাৎ মনুষ্য জন্মৰ ই ব্যৰ্থ হয় বুলি কৈছে। সেয়েহে পুনৰ যেনেকৈ তেওঁৰ বিধি বতাই কৈছে যে গীতা কওঁতা প্ৰভুৱে প্ৰশ্ন কৰি থৈ গৈছে যে পূৰ্ণ পৰমাত্মা, সেই পূৰ্ণ পৰমাত্মাৰ জ্ঞান মোৰ লগত নাই। সেয়েহে মই তোমাক কৈছোঁ তুমি সৰ্বতো ভাৱেৰে সেই তত্ত্বদৰ্শী সন্তৰ চৰণত যোৱা। তেওঁহে পূৰ্ণ পৰমাত্মা, পূৰ্ণ ব্ৰহ্ম, পূৰ্ণ ঈশ্বৰ, পূৰ্ণ ভগৱানৰ সেই পৰমাত্মাৰ জ্ঞান তেওঁহে ক'ব। তেওঁৰ লগতহে আছে, মোৰ লগত নাই। নিজৰ সাধনা থকা গীতাৰ অধ্যায় 8 শ্লোকত, গীতাৰ অধ্যায় 8 শ্লোকত 13 কৈছে যে মোৰ ভক্তিটো কেৱল এক ঔহম। এই ঔহম ওম অক্ষৰ হয়, যাক উচ্চাৰণ কৰিলে অন্তিম সময়লৈকে, অন্তিম শ্বাস পৰ্যন্তলৈকে যে যদি জপ কৰিলে যে মোৰ বাবে যি এই পৰম গতি প্ৰাপ্ত হয়, তেওঁৱেই মোৰ পৰম গতি প্ৰাপ্ত হ'ব, মোৰ দৰ্শন হ'ব। পুনৰ গীতা অধ্যায় 7 আৰু শ্লোক 8 কৈছে, কি কৈছে যে সেই উদাৰ আত্মাই, সেই ব্ৰহ্মলোকৰ, এই কাল ব্ৰহ্মলোকৰ সেই উদাৰ আত্মাই যে মোক ভক্তি কৰাটো কদাপিও শ্ৰেষ্ঠ নহয়, অশ্ৰেষ্ঠ, অনুত্তম। গীতা অধ্যায় 15 শ্লোকৰ 1 পৰা 4লৈকে কৈছে যে সেই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী এই ব্ৰতবৃক্ষ আহঁত গছজোপা যি আহঁতৰ বৃক্ষ হয়, যে সেই যাৰ ওপৰতে ই মূল জড়, তেতিয়া এই পূৰ্ণ ব্ৰহ্ম, পৰম অক্ষৰ ব্ৰহ্ম যি তেতিয়া এই পূৰ্ণ পৰম অক্ষৰ ব্ৰহ্ম আদি পুৰুষ, পূৰ্ণ পৰম ব্ৰহ্ম সেই আদি পুৰুষ পৰমেশ্বৰ তথা ই তললৈ ওলমি থকা তিনি গুণৰ, ওলোটাকৈ ওলমি থকা তিনি গুণৰ আদি পুৰুষৰ এই পৰমেশ্বৰৰ তথা শতগুণ বিষ্ণু, ৰজগুণ ব্ৰহ্মা আৰু তমগুণ মহেশ্বৰ। এই তমগুণ মহেশ্বৰ যি তিনিৰূপী ডালৰ শাখা, এই শাখা হয় এই সৃষ্টি ৰচনাৰে পূৰ্ণ জ্ঞানৰ শ্ৰীকৃষ্ণ শৰীৰত
পেটৰবোৰত প্ৰৱেশ কৰি কৈ আছে, পেটৰবোৰত প্ৰৱেশ কৰি কৈ আছে যে মই এই সংসাৰৰূপী বৃক্ষৰ যি জ্ঞান, যি সংসাৰৰূপী এই বৃক্ষৰ যি জ্ঞান, যি তত্ত্ব মই নাজানো, মোৰ লগত নাই এই জ্ঞান। এই কালে কৈ আছে যে মই নাজানো, এইকাৰণে ইয়াত বিচাৰ কালতো অৰ্থাৎ এই গীতা সংবাদত মই যি পূৰ্ণ জানকাৰী, মই যি পূৰ্ণৰূপে তোমালোকক জানকাৰী মই দিব পৰা নাই, মই পূৰ্ণ জানকাৰী, ইয়াক পূৰ্ণ জ্ঞান জনতা অধিকাৰ মোৰ লগত নাই, এই জ্ঞান মোৰ লগত নাই। যিহেতু যি সন্তই এই উপৰোক্ত সংসাৰৰূপী বৃক্ষ অৰ্থাৎ সৃষ্টি ৰচনাৰ বিষয়ে পূৰ্ণ জ্ঞানী হয়, যে সৃষ্টিৰ ওপৰত ৰচনাৰ বিষয়ৰ ই সম্পূৰ্ণ তত্ত্বজ্ঞান, কৃষ্ণই কৈছে যে এই তত্ত্বজ্ঞান মোৰ লগত নাই। সেই মূল গা গছ শিপা যে জলপাতৰ ভিন্ন ভিন্ন বৰ্ণন কৰিব পাৰে, যে তেওঁ যে বেদবিদ, তেওঁৱেই বেদবিদ, সেইজন তত্ত্বদৰ্শী সন্তই হৈছে সকলো বেদক জানোতা, কিন্তু এই সকলো বেদৰ জ্ঞান মোৰ লগত নাই বুলি কৃষ্ণই কৈ আছে। তত্ত্বদৰ্শী সন্ত হয়, যে সেই পূৰ্ণজ্ঞানী তত্ত্বদৰ্শী সন্তৰ উপদেশ লৈ সেই পৰমপদ যে পৰমেশ্বৰ ভাল ধৰণে ভাল প্ৰকাৰে বিচাৰি ল'ব লাগে, যাৰ জৰিয়তে, যাৰ দ্বাৰাই, যাক জনাৰ পিছতো সেই জানোতাজনে পুনৰ এই কালৰ লোকত জন্ম মৃত্যুৰ কেতিয়াও নহয়, জন্ম মৃত্যু চক্ৰত কেতিয়াও নপৰে, আৰু এই জন্ম মৃত্যু দুখ যন্ত্ৰণা জড়ক ভোগ আদি ভোগ কৰিবলৈ এই কালৰ লগত জন্ম ধৰিব নালাগে। অনাদি মুখ্য প্ৰাপ্তি হয়, তেওঁ অনাদি কাৰণেই মুখ্য প্ৰাপ্ত হৈ যায়, যে এইকাৰণে দৃঢ় বিশ্বাসেৰে সেই পৰমাত্মা সত্য যে সৎ পুৰুষকেই যে স্মৰণ কৰিব লাগে। কবিৰায়ক্ষ পুৰুষৰে কপেৰহি জ্যোতি নিৰঞ্জন বাকীদাৰ তিনু দেৱা শাখাহি পাতৰূপ সংসাৰ কবি সমহে অলখে জলহে মূল ৰূপ কৰতাৰ অনন্ত কোটি ব্ৰহ্মাণ্ড কা যেহি সৃজনহাৰ। অক্ষৰ পুৰুষ পৰম ব্ৰহ্ম, এই উলটাকেই ওলমি থকা সেই বৃক্ষৰ এই মূল গছ তথা আৰু এই শকত ডাল, যি শকত তিনিৰূপী ডাল আছে, তিনি শাখা আছে, এই ডালৰ শাখাৰ মূল গছকে হয়, তথা এই শকত ডালবিলাক জ্যোতি নিৰঞ্জনৰ ই ক্ষয় পুৰুষৰ তিনি পুৰুষৰ তথা সেই ডালৰ আগৰ শাখাই যে তিনি গুণৰ ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু আৰু তমগুণ শিৱ। বিষ্ণু তমগুণ শিৱৰ কিন্তু মূল জড় পৰম এই পুৰুষৰ পৰম অক্ষ যে ব্ৰহ্ম সৎপুৰুষ হয়। বৃক্ষৰ জড়ৰ মূলৰ পৰা ই পূৰ্ণ ব্ৰহ্মৰ পৰা ই আহাৰ প্ৰাপ্ত হয়, পূৰ্ণ ব্ৰহ্মৰ পৰা ই আহাৰ প্ৰাপ্ত হয়। যেনেকৈ
এই কাৰণেই যে সকলোবোৰে ই পালন কৰে, এই পালনৰ হাৰ সকলো লোককে তেওঁ ভৰণ পোষণ কৰে, পালন পোষণ কৰে। তেওঁৱেই হ'ল অক্ষৰ ব্ৰহ্ম হয়, তেওঁৱেই অক্ষৰ ব্ৰহ্ম হয়। যাৰ প্ৰমাণ গীতা অধ্যায় 8 আৰু শ্লোক নম্বৰ 1, 2, 3 ই অৰ্জুনে প্ৰশ্ন কৰি সুধিছে কৃষ্ণক। অৰ্জুনে প্ৰশ্ন সুধিছে যে হে প্ৰভু, যে এই তৎব্ৰহ্মনো কোন? এই তৎব্ৰহ্মনো কোন যে যাৰ বিষয়ে মই এই গীতা অধ্যায় 7 শ্লোকত মাধ্যমে এই আধ্যাত্মিক জ্ঞান যে 29লৈকে কৈ আছে, 29লৈকে কৈ আছে, যাৰ বিষয়ে মই গীতা অধ্যায় 7 শ্লোক নম্বৰ 29 কৈছোঁ যে তৎব্ৰহ্ম তথা ই পুৰা আত্মা, পূৰ্ণ আত্মা। তৎব্ৰহ্ম তথা ই পুৰা আধ্যাত্ম, সম্পূৰ্ণ ই আধ্যাত্ম জ্ঞান। তৎব্ৰহ্মই হৈছে সম্পূৰ্ণ আধ্যাত্ম জ্ঞান। যে এই তত্ত্বজ্ঞানক জনাৰ পিছত সাধকসকলে জৰা মৰণৰ পৰা এৰাবৰ কাৰণে প্ৰভুক ই প্ৰযত্ন কৰি ভক্তি কৰি থাকে। যে যাৰ উত্তৰত দিছে যে সেই পৰম অক্ষৰ ব্ৰহ্ম পুনৰ ই 6 নম্বৰ শ্লোকত কৈছে, 6 নম্বৰ শ্লোকত কৈছে যে মই কৈছোঁ অৰ্থাৎ পৰমাত্মা কৈছে যে এইটো মোৰ বিধান হয়, এইটো মোৰ বিধান। কি বিধান? যে এই শেষ সময়ত যি সাধক প্ৰভুসকলে এই মন্ত্ৰৰ দ্বাৰাই যে যি স্মৰণ কৰা হয়, তেতিয়া তেওঁৱেই মোক প্ৰাপ্ত কৰিব পাৰিব, তেওঁৱেই এই পৰমাত্মা পূৰ্ণ ব্ৰহ্মক প্ৰাপ্ত কৰিব। গীতা অধ্যায় 7 শ্লোক নম্বৰ 18 কৈছে যে মোৰ নিজৰ সাধনা গতি, মোৰ এই নিজৰ যি সাধনা গতি, এই কথা কোনে কৈছে? শ্ৰীমদ ভাগৱত গীতা জ্ঞানদাতা কৃষ্ণ কৈ আছে যে মোৰ এই নিজৰ সাধনা গতি অনুত্তম, অশ্ৰেষ্ঠ, ফলদায়ক নহয়। অন্য কোনো গতি মুক্ত যদি লাভ নহয়, অন্য গতিয়ে যদি কোনো লাভ নহয়, মোক ভজনা কৰি থকা তোমালোকৰ এইটো অশ্ৰেষ্ঠ, অনুত্তম গতি, কোনো ফল নহ'ব, কোনো ফলদায়ক নহয়। এই মোক ভক্তি কৰাটো তোমালোকৰ জন্মতেই জন্ম ব্যৰ্থ হয়। সেয়েহে গীতা অধ্যায় 8 আৰু শ্লোক নম্বৰ 62 আৰু অধ্যায় 15 নং শ্লোকৰ 4 কৈছে যে কোনো অন্য পৰমেশ্বৰ শৰণত যোৱা কথা কৈছে, যোৱা কথা ই দোহাৰি আছে, কৈ আছে যে তেওঁ কৃপাৰে পৰম শান্তি সেই শাশ্বতম স্থানত সদায় থাকিবৰ বাবে যে মুখ্য স্থল ই সতলোক প্ৰাপ্ত হ'ব। গীতা কওঁতা নিজৰ এই বিষয়তে কওঁতাজনে নিজে বিষয়তো ই জন্ম মৃত্যু আছে। তেওঁ কৈছে যে মোৰতো জন্ম মৃত্যু হয়, কাৰণ মই এই কাললোকৰে অধিকাৰী, কাললোকৰে এক কাল ব্ৰহ্ম হয়, কাৰণ মোৰ জন্ম মৃত্যু আছে। মই অবিনাশী পৰমাত্মা নহওঁ যে কোনোবা অন্যহে হয়, সেই পৰমাত্মা কোনোবা অন্যহে হয় বুলি কৈছে। যে সেই পূৰ্ণ পৰমাত্মা ই ভক্তি কৰিব লাগে, সেই পূৰ্ণ পৰমাত্মাকেই ভক্তি কৰিব লাগে বুলি পবিত্ৰ গীতা শাস্ত্ৰ আৰু 4 বেদত সকলো শাস্ত্ৰতেই প্ৰমাণ কৰি দিছে। সকলো বেদৰ সাৰ, সকলো শাস্ত্ৰৰ সাৰ শ্ৰীমদ ভাগৱত গীতা।